আজিৰ ভিতৰত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো বাৰ্ষিক ৰেমুনাৰেশ্যন ফৰ BLO ইনক্ৰিজড। তো এটা ডাঙৰ নটিফিকেশ্যন ইয়াতে আমি দেখিবলৈ পাইছোঁ। আৰু দ্বিতীয়তে হৈছে যি আপোনালোকৰ প্ৰথম কিস্তি আছিলে, এৰিয়াৰৰ প্ৰথম কিস্তি ডিচেম্বৰ মাহত পাবলগীয়া আছিলে, ডিচেম্বৰ মাহৰ পৰা যিহেতু ষ্টাৰ্ট হ'ব, সেইখিনি কথা আমি আলোচনা কৰিম, পাইছেনে নাই। এতিয়া চাওক, প্ৰথম নটিফিকেশ্যনটো আমি চাইছোঁ ইয়াতে, এনুৱেল ৰেমুনাৰেশ্যন ফৰ BLOs ইনক্ৰিজড। এটা ডাঙৰ নটিফিকেশ্যন হয়, 24/7/2025 তাৰিখৰ। ইয়াতে ডেট এটা আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে চাওক কি লিখিছে, টু দ্য চিফ ইলেক্টৰেল অফিচাৰ্ছ অল ষ্টেটছ ইউটিজ। প্ৰত্যেকখন ৰাজ্যলৈ, প্ৰত্যেকখন ইউটিলৈকে পঠিয়াই দিয়া হৈছে, ইউনিয়ন টেৰিটৰীলৈকে। ছাবজেক্টটো চাওক, ৰেমুনাৰেশ্যন ফৰ BLOs ছুপাৰভাইজাৰ ৰিগাৰ্ডিং। কৰ্মচাৰী BLO হিচাপে নিযুক্ত হৈ থাকে বা ছুপাৰভাইজাৰ হৈ থাকে, তেওঁলোকৰ যিটো বাৰ্ষিক পাৰিতোষিক থাকে, সেই পাৰিতোষিকটো ইতিমধ্যে বৰ্ধিত কৰা হৈছে, বৃদ্ধি কৰা হৈছে এনুৱেল হিচাপে, মানে বাৰ্ষিক হিচাপে। তো গোটেইখিনি আছে ইয়াতে, আমি চাবলৈ চেষ্টা কৰিছোঁ। চাওক ইয়াতে তো লিখিছে, ইন ছাপ্ৰেশ্যন অফ কমিশ্যন লেটাৰ নম্বৰ, ইয়াতে আছে ডেটেড 8/7/2015, দ্য কমিশ্যন হেজ ডিৰেক্টেড ডেট following minimum annual remuneration should be granted to BLOs and BLO supervisor. BLO সকলৰ এতিয়াৰ পৰা আপোনালোকে পাব 12,000 টকা, বুথ লেভেল অফিচাৰসকলে পাব 12,000 টকা, আৰু BLO ছুপাৰভাইজাৰসকলে পাব 18,000 টকা ইয়াতে দিছে। স্পেচিয়েল ইনচেণ্টিভো পাব তেওঁলোকে BLO ফৰ SSR বা SR/SR বা SSR, এইখিনিৰ কাৰণে তেওঁলোকে, এণ্ড এনি আদাৰ স্পেচিয়েল ড্ৰাইভ 2,000 টকা। যিসকল BLO তেওঁলোকে SSR বা SR বা তেওঁলোকে স্পেচিয়েল যদি কিবা স্পেচিয়েল ড্ৰাইভত থাকে, কামত থাকে, তেতিয়াহ'লে তেওঁলোকে 2,000 টকা আকৌ এক্সট্ৰাকৈ পাব। সেইটো এক্সট্ৰা ইনচেণ্টিভ দিয়া হৈছে। আৰু 2 দিছে আপোনাৰ, দ্য ইনষ্ট্ৰাকশ্যন শ্বেল বি ব্ৰট টু দ্য নটিচ অফ অল কনচাৰ্ণ ফৰ কমপ্লিয়েঞ্চ। তো ইয়াতে কৈছে, যিটো নটিফিকেশ্যন আছে, সেই নটিফিকেশ্যনখন প্ৰত্যেক যি অথৰিটি আছে, সেই অথৰিটিলৈকে কনচাৰ্ণ কৰা হৈছে, সেই কথাটো ইয়াতে কৈছে। তো এইটোৱে আছিলে যিটো BLO বা BLO ছুপাৰভাইজাৰসকলৰ এনুৱেল যিটো ৰেমুনাৰেশ্যন থাকে, সেইটোৰ বৃদ্ধিক লৈ। এতিয়া আমি আহিছোঁ দ্বিতীয় টপিকটোলৈ, আৰু দ্বিতীয় টপিকটো হৈছে যিটো আপোনাৰ বকেয়াখিনি, ডিচেম্বৰ মাহৰ যিটো বকেয়া আছিলে, সেই বকেয়াটো তেওঁলোকে পাইছেনে নাই বা কেতিয়ালৈকে পাব। এতিয়া আহিছোঁ আমি সেই দ্বিতীয় খবৰটোলৈ। এই দ্বিতীয় খবৰটো আপোনালোকে ইতিমধ্যে গম পাইছিলে যে এৰিয়াৰ কথাটো, এৰিয়াৰ 3টা কিস্তিত দিয়া হ'ব পেঞ্চনাৰ বা কৰ্মচাৰীসকলক বা ফেমিলি পেঞ্চনাৰসকলক। আৰু সেই এৰিয়াৰটো ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 3টা মাহত 3টা কিস্তিকে তেওঁলোকক দিব। আৰু যিহেতু ডিচেম্বৰ পৰিছে, আৰু আমাৰ হাতত অহা শেহতীয়া তথ্য মতে ইতিমধ্যে বহুতো ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত সেই যিটো এৰিয়াৰৰ টকা বা এৰিয়াৰৰ প্ৰথম কিস্তিটো কিন্তু এতিয়ালৈকে সোমোৱা নাই। আৰু মষ্ট প্ৰবাবলি আশা কৰা গৈছে 15 তাৰিখৰ ভিতৰত এৰিয়াৰৰ প্ৰথম কিস্তিটো সোমাব পাৰে। আৰু যিসকলৰ সোমাইছে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, তেতিয়াহ'লে আমাৰ বাকীখিনি ভিউৱাৰ্ছে গম পাব যে তেওঁলোক কোন কোন ডিপাৰ্টমেণ্টৰ হৈছে। কিন্তু যিখিনি ডিপাৰ্টমেণ্ট আমি খবৰ লৈছোঁ, সেই ডিপাৰ্টমেণ্টৰ কিন্তু এতিয়ালৈকে পেঞ্চন বা কৰ্মচাৰী হ'ব পাৰে, তেওঁলোকৰ কিন্তু সেই এৰিয়াৰৰ পইচাখিনি এতিয়ালৈকে সোমোৱা নাই। যদি কাৰোবাৰ সোমাইছে, তেতিয়াহ'লে কমেণ্ট কৰিব, তেতিয়াহ'লে আমাৰ ভিউৱাৰ্ছসকলে গম পাব যে এইটো ডিপাৰ্টমেণ্টৰ সোমাইছে। আৰু যাৰ সোমোৱা নাই তেওঁলোকেও ক'ব যে সোমোৱা, তেতিয়াও গম পোৱা যাব যে এইটো ডিপাৰ্টমেণ্টৰ সোমোৱা নাই বুলি। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।